নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল চিন্তামণি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহকচোন আজিৰ দিনটোত মই কেনেকৈনো কি কৰিছো তাকে আপোনালোকৰ আগত দেখাব বিচাৰিছো। সেয়েহে আহক আপোনালোকক মই দেখাব বিচাৰিছো। এয়া চাওক, আজি আমাৰ ঘৰলৈ মিষ্টাৰৰ লগৰ বন্ধুসকলক ভাত খাবলৈ নিমন্ত্ৰণ কৰিছো। আৰু ভাত খাবলৈ নিমন্ত্ৰণ কৰি আমি যে গাঁৱলীয়া দেখিছে, প্ৰথমতে আমি এই কচুকে বিচাৰি আনিছো। কাৰণ আমি আলহী দূৰৰ পৰা আলহী আহিলে আমি গাঁৱৰ এই কচু ঢেকীয়াবিলাক খুৱাই সঁচাকে বহুত ভাল পাওঁ। সেইকাৰণে আমি আমাৰ এই কচু ঢেকীয়াখিনি লগত থাকিবই। আৰু চাওকচোন, এয়া এইফালে এইখিনি মাংস ধুই পখালি ৰেডি কৰি লৈছো। আৰু কচু যিহেতু পাতত দিয়া কৰিম, সেয়েহে ইয়াতে এয়া মধুফুলে অনা হৈছে। এইফালে মান ধনিয়া আছে। আৰু এইটো দেখিছে ঔটেঙা, একদম গছৰ পৰা ঔটেঙা পাৰি আনিছো দালিত দিবৰ কাৰণে। এয়া চাওক, এয়া পূজাই এতিয়া এইবোৰ কাটিবলৈ যা যোগাৰ কৰি লৈছে। এতিয়া মোক ভিডিঅ'টো বনাবৰ কাৰণে ধৰি দিয়া কেমেৰামেন হৈ আছে তাই। মই পাছত আপোনালোকক দেখাই আছো। আৰু আহকচোন, এইফালে মোৰ এয়া মাছ ভাজা হৈ গৈছে। মাছ কোমোৰা জালি আৰু বিলাহী দি বনাম। এতিয়া মই এইখিনি সকলোখিনি যা যোগাৰ কৰি লৈছো। আৰু পাছে পৰে আপোনালোকক যিখিনি পাৰো সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। মোৰ ব্লগটো আজি শেষলৈকে আপোনালোকে চাইছে। বনাবৰ কাৰণে ৰেডি কৰি লৈছো। প্ৰথমতে মই আলুখিনি এনেকৈ হালধি নিমখ অকণমান সানি লৈছো। আলু দুটুকুৰ ভাজি লওঁ। আৰু এইফালে এয়া কচু এনেকৈ পাতত দি থৈছো, কাৰণ বাহিৰত দিবলৈ যাবলৈ নোৱাৰিলো। যিহেতু সকলোখিনি এনেকৈ উৎপাতকে কৰিব লগা হৈছে, সেইকাৰণে কেৰাহীটো ভীমকলৰ কলাপাতত মেৰিয়াই পেলাই কেৰাহীতে কচুখিনি পাতত দি দিছোঁ। ইফালে মাছৰ তৰকাৰী হৈ গ'ল, দালিও হৈ গ'ল। এতিয়া মাংসকণ বনাই লওঁ। তাৰপিছতে ভাত আৰু পোলাও, ৰঙালাও ভাজি এইখিনি বাকী আছে। এয়া চাওক, দুলুৱে একদম ৰঙালাও ভাজি বনাইছে, দেখিছে নাই? একে কাটোতে মানে ভাজি বনাই পেলাইছে। চাওকচোন ৰঙালাওটো কি পতহিয়াই পেলালে একেবাৰে। এইটো ইমান মিহিকে কাটে ৰঙালাও। এয়া দেখিছে, পূজা একদম মাংসৰ কাৰণে এয়া আলু পিঁয়াজ গুড়া। কিন্তু তাই শাওণৰ মাহ কাৰণে খাব নাপায় এতিয়া বেচেৰিয়ে। কি কৰিব, তাই উপায় নাই। আৰু এতিয়া আমি খাম, ধুনীয়াকে তাই চাই থাকিব। কেনেকুৱা লাগিছে? লোভ লাগিছে নেকি? এয়া আৰু বেচেৰি বিলাই এয়াই হৈছে। এইফালে বলক, এয়া কোমোৰা জালিকণ ভাজি লৈছো। আৰু অলপ ভাজি হোৱাৰ পাছতে বিলাহী দি দিম। তাৰ পাছতে পানী দি মাছটো ঢালি দিম। আৰু এতিয়া মোৰ এয়া মাংস পানী দিব হৈ গৈছে। আৰু এইফালে কেৰাহী পাতি থৈছোঁ। ইয়াতে ৰঙালাও ভাজি অকণমান বনাম। কাৰণ পূজাই যিহেতু মাছ মাংস একো নাখায়, সেইকাৰণে তাইলৈ এনেকৈ নিৰামিষ বনাব লগা হৈছে। তাইলৈ বুলিয়ে নহয়, আমালৈও দালিত টেঙা দিয়া হৈছে পাঁচফোৰণ দি। আৰু ৰঙালাও ভাজিটো এনেকৈ জিৰা গুড়ি জলকীয়া গুড়ি দিছোঁ। তাতে পাঁচফোৰণ দুটামান দি পেলাই ৰঙালাও ভাজিখন তেনেকৈ বনাম। এইফালে আকৌ এয়া কচু পাতত দি থৈছিলোঁ, এয়া খুলিব লাগিব। আৰু ইফালে এয়া বুটৰ চাটনি, এইফালে এয়া জহা চাউল তিয়াই থোৱা হৈছে। ইফালে এই তাৰ লগতে এইখিনি কচু কৰি ৰখা হৈছে। আৰু এয়া যে পাতত দিছিলোঁ কচুখিনি, চাওকচোন এতিয়া ধুনীয়াকৈ হৈ গৈছে। কেৰাহীৰ পৰা নমালোঁ, নমাই ইয়াত ঠাণ্ডা কৰিলোঁ। ঠাণ্ডা কৰি লৈ এতিয়া পিটিকিম। আৰু সেয়েহে এই ডিছখনত ঢালি লৈছোঁ। ঢালি লোৱাৰ পাছতে এনেকৈ তেলিয়াই দিম। আৰু এইটো নেমু কাটি ইয়াতে চেপি দিম জোখমতে। এনেকৈ হৈ গ'ল আৰু আমাৰ পিটিকাকণ। পূজা হৈছেনে নাই? এই হৈছে আৰু এয়া এতিয়া পোলাও পূজাই বনাই আছে। এইফালে ইয়াত প্লেন ভাতটো পাতি দিছে। আমাৰ কেৰাহীটো সৰু হ'ল আজি ন? ডাঙৰ কেৰাহীটো চাই ল'ব লাগিছিলে, লোৱাই নহ'ল। চমু চাপিছেহি আৰু দিয়ক। আৰু কিমান বাকী আছে এতিয়া? এইফালে অকণ ঘূৰাই দিব নোৱাৰা মুখখন চাবলৈ? পূজাই আকৌ ওলাবলৈ চাওকচোন।
কিনো একে মোৰ লগত কাজিয়া কৰাৰ নিচিনাকে মুখখন ঘূৰাই দেখিছে কি কৈ থাকে। মই যে কৈছিলো আজি ভাত খাবৰ কাৰণে আলহী আহিব, এইফালে চাই দিয়ক এপাক। ইয়াত বহিছে দুজন আৰু বলক মই আপোনালোকক দেখাই আছো। এইফালে কেনে লাগিছে বাৰু আমাৰ ঘৰত আহি? এয়া মানুহজনৰ লগৰ কেইবাজনো বন্ধু আহিছে আজি আমাৰ ঘৰত ভাত খোৱা নিমন্ত্ৰণ দিছিলোঁ, সেয়েহে তেখেতলোকে এতিয়া খাবলৈ লৈছে। আৰু আপোনালোকৰ আগলৈকো মই এই মুহূৰ্তটো বন্দী কৰি ৰাখিলোঁ। একো এটা সুধিব কৰিব নহ'লে নোৱাৰে, কেনে আছে?